নমস্কাৰ, গুড মৰ্নিং। আজি আমাৰ মানালীৰ দ্বিতীয় দিন। কালি আমি চলাংভেলি গ'লোঁ, দেখিলে। তাৰ পৰা আহি বহুত বেছি ঠাণ্ডা লাগিল। মই এযোৰ জোতা ল'লোঁ, গাম্বুট হয়, পানী নোসোমোৱাৰ কাৰণে। আৰু এতিয়া এবাৰ বজাৰত ওলাই আহিছোঁ আৰু এবাৰ জোতা লাগে বোলে। তাৰপিছত আজি ক'ৰবাত যোৱা প্লেনিং আছে, চাওঁ ক'ত যোৱা হয়। আৰু এই বাইকখন আজি আমি দিনটোৰ কাৰণে ভাড়াত ল'লোঁ। ৰেণ্টেল কোম্পানীৰ অ'নাৰজনে কৈছে এটা ভিডিঅ' বনাই ল'বলৈ, যাতে ঘূৰাই দিয়াৰ টাইমত কোনো অসুবিধা নহয়, পিছত যাতে নকয় ইয়াত স্ক্ৰেচ আছিল, কিবা আছিল। আৰু ইয়াতে চাওকচোন, ৰেণ্টেল বাইকবিলাকৰ নাম্বাৰ প্লেট ব্লেক থাকে। ইয়াত বুলি নহয়, চব ৰেণ্টেল বাইকৰ নাম্বাৰ প্লেট ব্লেকে থাকে। চাওঁ শ্বাহৰুখ খান। অ' নহয়, টেম্পলৰ কাৰণে আমি আহিলোঁ। ওপৰত বাইকখন পাৰ্ক কৰিলোঁ। ভয় এটা আছে বাৰু, কোনোবা যদি বেলেগে স্ক্ৰেচ চেচ কৰি দিয়ে পিছত আমাৰ লাগি যাব। এতিয়া অলপ খোজকাঢ়ি গৈ টেম্পলটো পাম। এইটো বহুত ধুনীয়া পৰিৱেশ, বহুত ঠাণ্ডা মানে বেলেগে ঠাণ্ডা। মাত্ৰ 3 কিলোমিটাৰমান চলাইছোঁ, বাইক গ্লাভছ নাই, চেচ। হাডিম্বা টেম্পল দৰ্শন কৰিলোঁ, খুব ধুনীয়া অনুভৱ। পৰিৱেশটোও খুব ধুনীয়া, চাব পাৰি। শান্তিময় পৰিৱেশ। এটা বঢ়িয়া এডভাইচ দিম, ইমান একেদিন থাকিলোঁ যে ইয়াৰ এক্সপিৰিয়েঞ্চৰ পৰা। মানালীত আহিলে বাইক চাইক ৰেণ্টত নল'ব। মানে বাইকখন মই এতিয়ালৈ ঘূৰাই দিয়া নাই, মানে এনেকুৱা একো হোৱা নাই যে কিবা স্ক্ৰেচৰ কাৰণে পইচা খুজিছে, কিবা খুজিছে, এইটো নহয়। আমি টেম্পলটোত গ'লোঁ, গৈ আহিলোঁ। এতিয়া ইমান তাৰমানে ধাৰাসাৰ বৰষুণ, বাইক চলোৱাৰ কোনো উপায় নাই। আৰু একো ইকুইপমেণ্টছ নোহোৱাকৈ বাইক চলোৱাটো একদম অসম্ভৱ ইয়াত। ঠাণ্ডা, মোৰ হাত আছেনে নাই বাইক চলাই থাকোঁতে মই গমেই নাপাওঁ। যেনেকৈ জুয়ে পুৰে যে, ইয়াতে বৰফে পুৰি দিছে হাত। গতিকে ইয়াত আহিলে বাইক নোলোৱাটোৱে বেটাৰ। যদি গৰম দিনত আহে তেতিয়া ঠাণ্ডাটো অলপ কম থাকে, তেতিয়া ল'ব পাৰে। কিন্তু ঠাণ্ডাত ভেৰি বেড আইডিয়া, পইচাটো এনে যাব। বাইকখন ঘূৰাই দিওঁ, একো নাটক নহ'লে হ'ল আৰু। চুনা লগ গয়া, চুনা লগ গয়া। যদিও বহুত কিবা কিবি প্লেন আছিল, বাইকখন ঘূৰাই দি আহি আকৌ ওলাই যোৱা নহ'ল। ৰাতি একেবাৰে মল ৰোডত খানা আনিবৰ কাৰণে গৈছিলোঁ, আৰু তাত লাষ্ট টাইমৰ কাৰণে স্ন'ফল পালোঁ। আজি মানালীত আমাৰ লাষ্ট নাইট আছিল, কালি ৰাতিপুৱা আমি ওলাই দিম। বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ।